ঈশ্বৰৰ পূজা জানো নেকি কোনোবাই? ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব লাগে কোনোবাই জানে নেকি? কোনো নাজানে বুলি কৈছে। আমি ঈশ্বৰৰ মন্ত্ৰও নাজানো। ব্ৰহ্মাদেৱ, শিৱ তেওঁলোকে জানছিল, দেৱতাসকলে জানে, কিন্তু আমি মনুষ্যই কিন্তু নাজানো। ব্ৰহ্মাই ক্ষীৰসাগৰত ধ্যান কৰোঁতে মন্ত্ৰ কোৱাৰ লগে লগে ঈশ্বৰ আৱিৰ্ভাৱ হৈছিল। সেই মন্ত্ৰ আমাৰ মুখেৰে নাই। সেইকাৰণে একো জানবা নালাগে, মন্ত্ৰও জানবা নালাগে, পূজাও জানবা নালাগে। জানবা লাগে কি আমি ভক্তি, ঈশ্বৰৰ ঠাইত আহাটোহে আমি শিকিব লাগে, তেওঁৰ নামটোহে আমি শিকিব লাগে। আৰু যিসকলে ঈশ্বৰক নাভাবে, আপোনাৰ জীৱিকা অৰ্থে পশু পক্ষী মাৰে, জীৱ হত্যাৰ কথা কৈছে ইয়াতে। পশু পক্ষী বধ কৰাটো মহাপাপ, নাপায় বধ কৰিব। আমি আচলমতে মাছ মাংস ত্যাগ কৰিব লাগে, শাস্ত্ৰমতে বিধিসন্মত। মাছ মাংস ভাল না বেয়া? আমাৰ আইসকলে বুজিছোঁ, ভাল না বেয়া? চাইণ্টিষ্টে কৈ বোলে ভাল। যদি ভাল, মাছ মাংস আপোনালোকে একমাহমান খাবচোন, দিনে খাব। পুৱা যদি পাউৰা মাংস খায়, দীপৰবেলা পাঠাৰ মাংস খাব, আৰু ৰাতি খাহীৰ মাংস খাব, মুঠতে নেৰব। আৰু পিছদিনা হাঁহৰ মাংস খাব, আৰু পিছদিনা পাঠাৰ মাংস নেৰব। পাউৰা খালি পাঠা খাব, পাঠা খালি দিনে এক সাজতো মানে নেৰব মাছ মাংস। আপুনি ভালে থাকব না দেহাটো? মাছ মাংস ভাল কৰলাক না বয়া কৰলাক? বয়াহে কৰলাক দেহটো। মাছ মাংস খালি দেহটো বয়া হয়। নিৰামিষ খাবচোন, দিনে খাব, কিবা ক্ষতি হ'ব নেকি দেহটো? ভালহে হ'ব বেমাৰ। সেইকাৰণে নিৰামিষ খোৱাটো মংগল। নিৰামিষ ভোজি আয়ুস বাঢ়ে, মাছ মাংস যিয়ে খায় আয়ুস কমে। আমি যদি মাছ মাংস খুব খাই থাকোঁ, আমি ডক্তৰৰ ওচৰত যাব লাগবই। গেছে আগলি ধৰিব, হজম নহ'ব, পায়খানা হ'ব, নানান ধৰণৰ বেমাৰে আগলি ধৰে। ডক্তৰৰ তাতে যাই আৰু ভাল বোলে কি হ'ল, বোলে আজি অমুকত খানা এটা খাই আহিলোঁ, ৰাতিৰ পৰা মই উঠবাই পাৰা নাই, মানে যাব লগা হৈ আছে গা ধুবা। সেনেহেন মাছ মাংসটো বয়া। আৰু যদি নিৰামিষ সদায় খাই থাকে, আপোনাৰ দেহটোও ভাল থাকিব, আপোনাৰ বেমাৰ আজাৰো একো নহয়। দৈ দুগ্ধ ঘৃত মধু, আমি পঞ্চামৃত খাব লাগে। আমি খাওঁ না? দৈ খাব লাগে দিনে, প্ৰত্যেক সাজতে। গাখীৰ খাব লাগে, আমি কিন্তু সেইটো প্ৰত্যেক সাজত নাখাওঁ। আমি প্ৰত্যেক সাজত পাৰিলে মাছ মাংস খাওঁ। মাছ মাংস ত্যাগ কৰিব লাগে। সেইকাৰণে কৈছে পশু পক্ষী আদি নিধন কৰাটো আমাৰ অপৰাধ। জীৱ মাত্ৰে ঈশ্বৰ। নমো নমো কৃষ্ণ পদ পংকজক হৃদয় পদ্মত ধৰি, মই মহাদিন মোক উদাসীন নকৰিবা প্ৰাণ হৰি। গুৰুদেৱৰ প্ৰাৰ্থনা। কৃষ্ণৰ ভগৱন্ত প্ৰভু ক'ত আছে? সৰ্বতে হিয়াতে আছে। নাৰদে নাম বিচাৰি গৈছে, আৰু নাম আছে বুলি বৈকুণ্ঠক গ'লোঁ, বিচাৰি বিচাৰি নাম হৃদয়তে পালোঁ। হৃদয়তে আছে ঈশ্বৰ, হৃদয়তে আছে ভগৱান, কিন্তু আমি নাজানো। ইয়াৰ মাজে আছে নিজ গুৰু, চিনি জানি সেৱা কৰা। আমাৰ হিয়াতে আছে, আমি চিনি নাপাওঁ। সেইকাৰণে কৈছে, হে প্ৰভু, তোমাৰ চৰণত আমি শৰণ লৈছোঁ, যাতে তোমাৰ ৰূপটো, তোমাৰ চৰণখন যাতে মোৰ হৃদয় পদ্মত থাকে সৰ্বদাই। মোক যাতে উদাস নকৰা, গুৰুদেৱে প্ৰাৰ্থনা কৰিছে। হে লক্ষ্মীপতি মহামূঢ়মতি, মত পৰে নাহি আন,
তোমাৰ চৰণ তেজি পাপী মন ধনকে খে কৰে ধ্যান। হে লক্ষ্মীপতি মহামূঢ়মতী মতবৰে নাহি আন, তোমাৰ চৰণ তেজি পাপী মন ধনে কেশে কৰি ধ্যান। ধনৰ মাতা হৈছে লক্ষী আই, লক্ষী পূজা আহি আছে। লক্ষীৰ পতি হৈছে নাৰায়ণ। নাৰায়ণক ভাবলি লক্ষীয়ে নিজে নিজে সন্তুষ্ট হৈ যায়, কাৰণ তেওঁ হৈছে গুৰু, আদি গুৰু। আৰু সেইকাৰণে কৈছে যে তোমাৰ চৰণ তেজি পাপী মন ধনে কেছে কৰি ধ্যান। আমি কৃষ্ণ চৰণখন এৰি ভক্তি এৰি আমি ধন সম্পত্তিত আশা কৰি থাকোঁ। কেনেকৈ 2 পইচা আনবা পাৰোঁ, কেনেকৈ কি কৰিব পাৰোঁ। আমাৰ ধনতহে মতি, ভক্তিত মতি নাই। আমি ৰাতিপুৱা শুই উঠিলে ঈশ্বৰৰ নামটো আমি কাই পালোঁ, আমিতো কোনে নলওঁ। ঈশ্বৰৰ নাম ল'ব লাগে। আমাৰ চিন্তা হয় ধন সম্পত্তি, কেনেকৈ পাওঁ ধন অলপ, সম্পত্তি অলপ। সেইটো তেজি পাপী মন, সেইটো আমাৰ বয়া মন বুলি কৈছে। সেই মনটো ত্যাগ কৰিব লাগে, ধন সম্পত্তিৰ মনটো। আমাৰ ধনটো হৈছে কৃষ্ণ ধন, নাম ধন, ভক্তি ধন। এই ভক্তি ধনটোহে আমাক লাগে। কিন্তু আমি ভক্তি ধন এৰি আমি বাহ্যিক ধনটোহে আমি বিচাৰ কৰোঁ। আৰু সেই ধনত যদি মতি হয় ঈশ্বৰে কিন্তু কৃপা নকৰে। ঈশ্বৰক ভাববা লাগিব, ঈশ্বৰে যি দিছে সেই তাতে সন্তুষ্ট থাকিব লাগে। কিন্তু আমি তাতে নাথাকোঁ, আমাক লাগেহে লাগে। আমিতো ভগৱানক কওঁ, প্ৰভু মোক অলপ ধন সম্পত্তি দিয়া, মোৰ ঘৰটো হ'লি মোৰ আৰু দুখ নাই। চৰকাৰে ঘৰটো কৃপা কৰি দিলা ভগৱানে, দিয়াৰ পিছত আৰু আহি এই অলপ মাটি কিনিব পাৰিলে ঘৰটো হ'ল ৰ, ল'ৰাটোৱে কি কৰি খাব, দুটাই ল'ৰা, অলপ মাটি কিনিব পাৰিলে। আমাৰ বাঢ়ি যাই থাকে লোভটো। সেইকাৰণে ধনত যদি মতি দিয়া ভক্তিটো নোহোৱা হৈ যায়, হয় না নাই? আমাৰ এতিয়া জঞ্জালবিলাক বেছি হয়, নাতি শিকা পুত্ৰ ভাজা ভৰিত ঠাইত আমি আহিবা দিনক দিনক বাঢ়ি যাই আছে বোজাবিলাক। কৃষ্ণ নাম ল'ব লাগে, কৃষ্ণ নাম নল'লে সিখন গৃহত দুখ বুলি কৈছে। ভক্তি কৰিব লাগে গৃহত, ভকত বৈষ্ণৱ মাতি ভাগৱত পাঠ কৰিব লাগে, নাম কীৰ্তন কৰিব লাগে। যিখন গৃহত নকৰে সিখন কলিয়ে গ্ৰাস কৰে, শান্তি নাই সিখন গৃহত। কলি গ্ৰাস যদি ধৰছে গৃহত তাৰমানে ভয়ংকৰ। ল'ৰাটোৱে যাব গধূলি ওলাই যাব, এইটো বাস্তৱ ছবি। যাই লগ বন্ধুৰ লগত গোলক লগিন গিলিব, গিলি আহি পিতৃ মাতৃক মাৰিব, বেবিচাৰ কথা বাস্তৱ। সেইটো কলি, সিখন গৃহত কলি ধৰছি। তাৰমানে ভক্তি নাই সিখন গৃহত, ভক্তি নোহোৱাৰ কাৰণে এইবিলাক হৈ আছে, হয় না নাই? আৰু সেনেকুৱা যদি কলি যদি গ্ৰাস কৰছে তাহাৰ শান্তি নায়েই, খাওঁতেও শান্তি নাই, সাজা ভাতো কেতিয়াবা খাব নোৱাৰিব পাৰে। সেনে বাস্তৱ ছবি আমি দেখি আছোঁ। এইকাৰণে ঈশ্বৰক ভক্তি কৰা। ই জন্ম তবাপ নেৰাইল সন্তাপ, ভাৰত বৰিষ পাই কৈত কাল চুৰে প্ৰাণনে ইমূৰে, মৰিবে মনুষ্য কায়া। ইজন্মত বাপ নেৰাইল সন্তাপ, ভাৰত বৰিষ পায়া। আমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানে আমি মহাপুণ্যবান। ইজন্মত বাপ নেৰাইল সন্তাপ, ভাৰত বৰিষে পাই কৈত কাল চুৰে প্ৰাণনে মৰে, পৰিবে মনুষ্য কায়া। আমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি আমি যদি হৰিৰ নাম নলওঁ, এই মানৱ দেহা পাই যদি আমি হৰিৰ নাম নলওঁ, এই দেহা যদি পৰি যায় আৰু দেহা নাপায়। 84 কোটি লক্ষবাৰ নানা জনিত
ঘূৰি ঘূৰিহে মানৱ জীৱন পায়। মানৱ জীৱনটো পাওঁটো ইমান সহজ নহয়। আৰু এই জন্মতে যদি আমি ঈশ্বৰৰ কথা যদি আমি ল'ব নোৱাৰোঁ, হৰিৰ নাম যদি ল'ব নোৱাৰোঁ, আৰু ফিৰ জন্মত আৰু মানুহ জন্ম হ'ম নহয়, আৰু নাপায় দেখা এই পৃথিৱীত। এইবাৰে মানৱ জন্মতে আমি যি দেখা পালোঁ, আৰু পাম নেকি? চকুৰটা মুজলি গেল। শিশুকাল গেল আমাৰ ধূলাই উমলন্তে, যৌৱনকাল গেল আমাৰ হাৰজাৰ সহিতে, আৰু মৃত্যুকাল গেল আমাৰ, বৃদ্ধকাল গেল কিহত? বিছনাত। আৰু মৃত্যুকাল এই বাৰীৰ চকুত। শিশুকালত আমি ধূলাই উমলতে, খেলতে, ৰং খেলতে, তামচা কৰোঁতে গেলে, ভাবে নহয়। যৌৱনকাল আমাৰ ভাৰজাৰ সহিতে সংহাৰ কৰোঁতে আমাৰ গেল, হৰিৰ নাম ল'বা টাইম নহ'ল। তাৰপিছত লাহে লাহে বৃদ্ধকাল আহিল। বৃদ্ধকাল হ'লে এবাৰ কি অৱস্থা হ'ব? বিছনাতে থাকিব লাগিব। কিন্তু লৰবাও নোৱাৰে, চকুৰে একো দেখা নাপায়, কাৰোবাক কিবা খুৱাই দিলে খাব পাৰিব অলপ। আৰু মৰাৰ পিছত বাৰীৰ চুকত পৰি থাকিব। এতিয়া আমি যাৰ সময়ত নিম কি? দুটা বস্তুৱে আমি নিব পাৰিম, পাপ আৰু পুণ্য। হয় না নহয়? না আমি ধন সম্পত্তি নিব পাৰিম, বোলো মোৰ পিতাই অমুক বিল্ডিংটো বান্ধছি, ধন দেউতাৰ লগত অলপ ধন সম্পত্তি খেদি ল'ব। পাৰিব নেকি? সাধ্য কাৰোবাৰ আছে? নাই। ধৰ্মটোহে নিব পাৰিব, আৰু পাপটো। মই জীৱন ধৰি, মানৱ জীৱন ধৰি মই কি ধৰ্ম কৰিছোঁ, কিমান পাপ কৰিছোঁ, তাৰ বিচাৰ হ'ব মোৰ মৃত্যুৰ পিছত। আৰু মৃত্যুৰ পিছত আমি কোন জেগাত যাম? দুই জেগাতে আমি যাব পাৰিম। এটা হৈছে স্বৰ্গ বৈকুণ্ঠপুৰী, আৰু এটা হৈছে নৰক। 84খন নৰক আছে। আমি জীৱনটোত বহুত পাপ কৰিছোঁ, নাভাবাকৈ। আমি যদি ভাবাও নাই পাপ হৈ আছে, খোজকাঢ়োতেও পাপ, বাক্যতো পাপ, শুনোতেও পাপ, বেয়া কথা শুনিলে পাপ হৈ যায়, বেয়া কথা যদি মুখেৰে বাহিৰ হৈছে তাতেও পাপ হৈ যায়, খাওঁতেও পাপ। আমি কিমান পাপ কৰিছোঁ, কিমান পুণ্য কৰিছোঁ, তাৰ হিচাপ ইয়াৰ পিছতে হ'ব। ভগৱান প্ৰভুৱে কৈছে কৰ্মই ধৰ্ম। আমি কৰ্ম কৰিব লাগিব। কোনটো কৰ্ম কৰিলে ধৰ্ম হ'ব আৰু কোনটো কৰ্ম কৰিলে অধৰ্ম হ'ব, গীতাত কৈ গৈছে। ভগৱান কৃষ্ণই কৈছে যে কৰ্ম কৰা, কিন্তু কৰ্মটো হ'ব লাগে মোক চিন্তাৰ দ্বাৰাই, মোৰ ভক্তিৰ দ্বাৰাই। আমি এটা কৰ্ম কৰিছোঁ, আমি খেতিখন কৰিছোঁ, আমি বাৰিষা কালত কৰ্ম, এইটো ধৰ্ম আমাৰ কৰিব লাগিব। খেতি কৰিছোঁ বহুত কষ্টত, বহুত কষ্ট হয়নে নাই? খেতি কৰিলে হাল বাব লাগিল, ৰোৱা পুতবা লাগিল, ইমান ৰ'দত আমি যে ৰুলোঁ, আমাৰ তাত ধৰ্ম হয়। কিন্তু তাত যদি আমি লোভ কৰিছোঁ, পাপ হয়। আমি খেতিখন কৰাৰ আগতে আমি হিচাপ কৰোঁ, বাপৰে অমুক মন পাম, এইবাৰ এই বিঘাত অমুক মন পাম, 20 মন পাম দেই। আমি এইবাৰ বস্তা চিলাই কৰিব আৰম্ভ দিছিয়ে, ভাকৰি বান্ধা আৰম্ভ দিছিয়ে, ইবাগে হয় না নহয় খেতিখন? আশা, লোভ কৰছোঁ না নাই আমি তাতে? ভগৱানে কৈছে কিয় লোভ কৰছা? তুমি কৰ্মটোহে কৰছ, তুমি কৰ্মটো কৰা, তুমি ৰোৱা পোতা, তাত সাৰ পানী দিয়া। আমি ফলদাতাটো আমি নহয়, ফলদাতা ভগৱন্ত প্ৰভু। খেতিখনত ফলটো লগাই দিব, আমি লগাই দিব পাৰিম নেকি? ভগৱানে কৃপা কৰিলেহে দিব। 20 মনো 50 মনো দিব পাৰে যদি ভগৱানে কৃপা কৰে। না আমি কোনোবাই লগাই দিম, বোলে নাৰিকলৰ এইটো কলিটো ৰুইছোঁ মই, ঠকক নাৰিকল লাগব, ভগৱানে দিলেহে লাগব, না আমি লগাই থ'ব পাৰে? কাৰো হাত ধৰে আমি সাৰ পানী দিলে তাত ধৰ্ম হয়। আমি লোভটো ক'ত কৰোঁ? আমি এই বস্তুটোহে লোভ কৰোঁ, আৰু সেইকাৰণে আমাৰ পাপ হৈ গ'ল কৰ্মখন। সেইকাৰণে জানি অজানি আমি বহুত পাপ কৰি আছোঁ। খাওঁতেও পাপ আছে বুলি কৈছে। খাওঁতে আমি ভগৱান প্ৰভুৰ নাম লওঁ না নাই? ঈশ্বৰক চিন্তা কৰি খাওঁ না নাই? যদি আমি ঈশ্বৰক চিন্তা কৰি নাখাওঁ, সেই বস্তুখিনি বিষ হয়। আৰু যদি ঈশ্বৰৰ নাম লৈ যদি খাওঁ, সেই অমৃত হয়। বিষে অমৃত হয়, অমৃতে বিষ হয়, যদিহে হৰিৰ নাম, ঈশ্বৰৰ নাম লৈ যদি আমি নাখাওঁ। খেতিখন কৰোঁতে ঈশ্বৰৰ চিন্তা কৰি কৰিব লাগে, তাত লোভ কৰিব নালাগে। লোভে পাপ। আৰু সেইকাৰণে এতিয়া কৈছে আমি
এই মনুষ্য দেহা আমি 2 দিনৰ কাৰণে আইছোঁ, আমি তাতেই লোভ কৰোঁ, ধন সম্পত্তিৰ আশাত আমি মজি থাকোঁ। আমি ভক্তি কৰিব দিছে। এই মানৱ জীৱন ঈশ্বৰ চৰণত অৰ্পণ কৰিব লাগে, দেহে মনে অৰ্পণ কৰিব লাগিব ঈশ্বৰ। এই প্ৰভু তোমাৰে সমস্ত। কিন্তু আত্মাৰ মৰণ নাই, আত্মাৰহে কষ্ট, জীৱৰহে কষ্ট। দেহটো গেলি পচি যাব, এই দেহটো চিৰস্থায়ী নহয়। জন্মিছোঁ যেতিয়া আমি মৰবাই লাগিব একদিন। কৈত কাল চোৰে, আমাৰ কাল, কাল মানে সময়, কালটোৱে হৈছে কৃষ্ণ। তেওঁ ধৰি আছে চুলিত, কাই কেতিয়া ক'ত মৃত্যু হয়তো ঠিক নাই। বোলে আমাৰ দেউতা ইত্যে ভাত খাই উঠিলে ইত্যে গেল, প্ৰেছাৰ উঠি কেতিয়া কাই ক'ত যায় ঠিক নাই। অথিৰ জীৱন বুলি কৈছে, অথিৰ যৌৱন, অথিৰ এহু সংহাৰ। এই সংহাৰখন অথিৰ, কায়ো চিৰস্থায়ী নহয়। তেজীয়া সকলে চলিব একলে, দুৰ্ঘৰ যম কাৰণে। জানিয়া তথাপি নভজ অদ্যাপি, অভয় তজু চৰণে। সেইকাৰণে কৈছে তেজীয়া সকলে চলিব একলে। আমি ঘৰো ফেলে থৈ যাব লাগিব, ল'ৰা সন্তান সমস্ত ত্যাগ কৰি আমি গুচি যাব লাগিব। একলে আহিছোঁ না নাই, না আহোঁতে কিবা লৈ আহিছোঁ লগত, একো লগত নিব পৰা নাই। আৰু যাওঁতেও আমি একলে যাব লাগিব, কাকো আমি লগত নিব নোৱাৰোঁ, এঘৰপৰা টকা পইচা লৈ যাব নোৱাৰোঁ। সেইকাৰণে আমি জানি, এতিয়া আমি জানিলোঁ যে আমি চিৰস্থায়ী নহয়, আমি একদিন যাব লাগিব। ক'ত যাম? আমি যদি বৈকুণ্ঠ পুৰী স্বৰ্গ যদি যাব ইচ্ছা আছে, তেতিয়া ভক্তি কৰিব লাগিব। আৰু যদি ভক্তি নকৰা, তেতিয়া সেই নৰকত যাব লাগিব। সিদ্ধান্তটো ইটাই ল'ব লাগিব। না কোনোবাই নৰকত যাব ইচ্ছা আছে? যদি ইচ্ছা আছে, ঈশ্বৰৰ কথা শুনবা নালাগে, অন্যায় কৰি ফুৰিলে হ'ল। যেতিয়া টপৰ তেলত ভাজব, জিবা কাটব, জমপুৰি নৰক বৰ্ণনা আছে, কি যি পাপ কৰছ সমস্ত তাতে শাস্তি দিব। সৰ্পৰ মাজত এৰি দিব, বিচাৰ মাজত এৰি দিব, টপৰ তেলত ভাজব, পুৰব, বহুত শাস্তি। মাছ যেনেকৈ পুৰো সেনেকৈ পুৰব। সেইকাৰণে আমি নৰকৰ পৰা হাত সাৰব লাগে, জমপুৰীৰ পৰা আমি হাত সাৰব লাগে। আমি বৈকুণ্ঠপুৰীতহে যাব ইচ্ছা কৰিব লাগে, তাতে সুখে সুখ। বৈকুণ্ঠপুৰীত যদি একবাৰ কৃষ্ণৰ তাতে লীন হৈ যাব পাৰছ, তোমাৰ আৰু সুখে সুখ, দুখ নাই। তাতে ডেকাও নহয়, বুঢ়াও নহয়, অজৰ অমৰ, মৃত্যুও নাই, জন্মও নাই। যেনে আৰু সেনে হৈ থাকিব পাৰি, ভোকো নালাগে, পিয়াহো নালাগে, তাতে একো নাই, আনন্দই আনন্দ। আমি সেই ঠাইতে যাব ইচ্ছা কৰিব লাগে। এতেকে পঢ়িয়া জানিয়া শুনিয়া, স্থিৰ নহেমতি মৰ। ব্যৰ্থে গৈল জন্ম কৰিছ পৰম। এতেকে পঢ়িয়া জানিয়া শুনিয়া, স্থিৰ নহেমতি মৰ। ব্যৰ্থে গৈল জন্ম কৰিছ পৰম। কতনো পাতক ঘৰ। এতেকে পঢ়িয়া জানিয়া শুনিয়া, স্থিৰ নহে মতি মোৰ। আমি পঢ়িছোঁ, শুনছোঁ, জানো, তথাপিতো আমাৰ স্থিৰ নাই, বিশ্বাস নাই। আমি বিশ্বাসেৰে আমি ল'ব লাগিব, বিশ্বাস থাকিব লাগিব। শৰণ লওঁতেয়ে বিশ্বাস লাগিব। ভগৱান ভক্তি আমি কৰাৰ আগতে বিশ্বাসটো নালাগিব। যদি বিশ্বাসে নাই, তাতে ফল নাপায়। এখন গাঁৱত এটা মস্ত চোৰ আছে, সি মানে অন্যায় কৰি ভাল পায়, ৰাতি হ'লে চুৰ কৰিব যায়। সি ভগৱানৰ কথা কোনোদিনো নুশুনে, ভক্তি নকৰে, খালি অন্যায় কৰে। কাৰোবাৰ যদি চাইকেল এখন বাহিৰত থৈছে, সি ডাঙা মাৰি লৈ যায়।
কাৰোবাৰ যদি লাও এটা লাগছে সি ছিঙি লৈ যায়, কিন্ধি দিব, ধন সম্পত্তি এইবিলাক তাৰ লোভ। একদিন চুৰ কৰি তেওঁহাৰে মানে গাঁৱত একগিৰি মানুহৰ তাতে চুৰ কৰিব যায়। সিদিনা সিখন ঘৰত, সিখন গৃহত য'ত চুৰ কৰিব গৈছি তাহাৰ ঘৰত আৰু শাস্ত্ৰ পাঠ চলি আছে। ইও চুৰ কৰিব গৈছিল, আহাৰ আৰু ইমান মানুহে কি আছে, সি নাজনেয়ে কি ভক্তি, কি শাস্ত্ৰ পাঠ, কি ভগৱানৰ কথা। ইমান মানুহ আছে কি কৈ আছে মই অলপ শুনো ৰচোন। সি কাণখন পাতলাক বেৰত ফুটাই দি, তাকে যাব পৰা নাই। কাণখন পাতি শুনলা, শুনে যে এই পাঠকজনে কৃষ্ণ ৰূপটো বৰ্ণনা কৰি আছে। কৃষ্ণৰ কাণত সনা, গলত সনা, ভৰিত নুপুৰ সনা, বংশী সনা, মুকুট সনাৰ। এই চুটটো ভাবছে এই কৃষ্ণটো কোন, ইমানে সনা আছে কৃষ্ণৰ দেহত, মই ইয়াক পালে কাম হ'ব। তেনে কোন কৃষ্ণ নাজনেয়ে। তাৰপিছত শাস্ত্ৰ পাঠ হোৱাৰ পিছত এই চুটটোই এই পাঠকজনক সুধিছে, প্ৰভু আপুনি যে আগতে যে বৰ্ণনাবিলাক কলা কৃষ্ণ ভৰিৰ পৰা মূৰক লৈ কিন্তু সোণাৰে একেবাৰে চব্দ সোণা, মুকুটো সোণা, চব সোণা, ইমানে সোণা না বোলে তেওঁৰ সৰ্ব অংগই সোণা, তেওঁৰ মেখেলাখনো সোণা, সেইজন কৃষ্ণ ক'ত পা? এই পাঠকজনে অলপ চৈতান বুজি পাইছে, ঐ নাছিল এইজন কৃষ্ণক মোক লাগে। চুটটোৱে কৈছে যেনকে নহওক মোক ক'ত পাওঁ এড্ৰেছটো দিয়া, মই বিচাৰি উলিয়াব লাগে। মানে ইয়াৰ মন হৈছে ধন সম্পত্তি, সোণা বাহনা। তাৰপিছত পাঠকজনে কৈছে পাবা ৰ'বা, দেখা মই কওঁ ৰ'বা, তুমি কালি ৰাতি গা পা ধুই এই নদীৰ পাৰত যাবা, আৰু নদীৰ পাৰত যাই তুমি কৃষ্ণ কৃষ্ণকে 3 বাৰ তুমি মাতবা, তোমাক দেখা দিব। হয় নেকি? তে মই হ'ব দে যাম। এই বুলি সিয়া কাকো কোৱা নাই, চুটটো গেছি। পিছদিনা 12টামান বজাত ৰাতি যাই গা পা ধুই ধুনীয়াকৈ গেছি, যাই 3 বাৰ মাতছি কৃষ্ণ কৃষ্ণ। মাতাৰ লগে লগে হয়তো বাঁহী বজাই আছে কদমত, একদম ৰূপাৰ চিকপিককৈ আছে, সোণাৰে সমস্ত। চুৰটো দেখিয়ে একদম আচৰিত খাই গৈছে চুৰে, বাপৰে কি কাৰবাৰ। কৃষ্ণৰ ৰূপটো দেখি মোহিত হৈ গৈছে, ক'ত চুৰ কৰিব মানে ভক্তিহে জাগি। পিছদিনা আহি এই পাঠকজনক কৈছে আপুনি কোৱা কথাটো হৈ, মই দেখলোঁ আজি। কি দেখছ? বোলে ন কৃষ্ণক দেখছোঁ, আপুনি যে কৈছিল এই নদীৰ পাৰত যাই তাতে আছে নহয়, কৃষ্ণ কৃষ্ণকে মাতবা দিছিল, হৈও হৈ মই দেখা দিছিল সেই ৰূপটো, সোণা সোণা বৈদ্য সোণা আকাৰ জিকমিকি আছে, চাবাই নোৱাৰি ৰূপটো। সঁচাই দেখছ না? বোলে একদম দেখছোঁ। মই ইমান বছৰ ভাগৱত পাঠ কৰিলোঁ, ইমান হেৰি কৰিলোঁ, মইতো ভগৱান দেখা নাই, তুমি আৰু চোৰ এটা ক'ত দেখা? এই নহয় সঁচা, আপুনি এইটো বিশ্বাস নকৰে, আজি মোৰ লগত অলপ আজিও দেখা দিব। আৰু হ'ব দে যাম। এইবুলি ৰাতি যি যায় দুয়ে গা পা ধুই কৃষ্ণ কৃষ্ণৰ মাথাটো সঁচা হৈছে, কৃষ্ণ দৈখন দিছে, দৈকে দেখা দিছে, দেখা দি দৈৰে একদম মাথা ঘূৰাই গৈছে। অলপ সময় দেখা দি কৃষ্ণ নোহোৱা হৈছে। যেখেনে বিশ্বাস কৰিহে গৈছে, বিশ্বাসে মিলয় কৰি পাঠকজনৰ কথা মতে তেওঁ বিশ্বাসত গৈছিল যে হৈ ভগৱান তাতে আছে, পাবি, সঁচা সঁচি পালাক মানে। আমাৰো সেনে যদি বিশ্বাস কৰি আহা ঈশ্বৰক লাগ পাবা, আৰু যদি বিশ্বাস নাই তেতিয়া কিন্তু নাপাবা, ফল নহয়। এতিয়া ভাগৱতৰ কথাবিলাক আমি যদি বিশ্বাস সহকাৰে যদি আঁকোৱালি লওঁ তেতিয়াহে ইয়াৰ ফলটো হ'ব। আৰু এতিয়া আইছোঁ একো যদি কাণেদি শুনবা লাগে, শুনছোঁ ইখেৰ কাণেদি ওলাই গৈছে, কাম নহ'ব, ৰবা লাগব, কৰ্ণই দি হৃদি পদ্মত ৰবা লাগব। আমি কাণেৰে শ্ৰৱণ কৰি আছোঁ, শুনি আছোঁ ঈশ্বৰৰ কথা। এই বস্তুখিনি আমি মাথাত ল'লে নহ'ব, হৃদয়ত ল'ব লাগিব, ভক্তিভাৱে ল'ব লাগিব, নহ'লে বা যাতে ফল নহয়। যেনেকৈ ল'ৰা ছোৱালীবিলাকে স্কুলত যায়নে নাই? এজন ল'ৰাই প্ৰত্যেক দিন সি স্কুলত যায়, ক্ষতি কোনোদিনো নকৰে, আৰু আগত ডেস্কত বহে। মাষ্টৰে কি কৰে, ধুনীয়াকৈ বহি থাকে, মাষ্টৰে ভাবে এইটো ক্ষতি নকৰে কোনোদিনো স্কুল, ই আৰু ফাৰ্ষ্ট ডিভিজন পাব, ই আৰু ভাল ৰিজাল্ট কৰিব, কোনোদিনো ক্ষতি নকৰে, দিনে আহে আগত ডেস্কত বহে।
ৰিজাল্টত ফেইল। কিয় ফেইল হয়? তাৰমানে মাষ্টৰে কি কয় সি মনোযোগে নেদে, যাব লাগে গৈছে, আহিব লাগে আহিছে, শুনব লাগে শুনছোঁ। আমাৰো সেনেহেন, ভাগৱতত কি কৈছোঁ ক'ব লাগে কৈছোঁ যদি, শুনব লাগে শুনছি যদি, ঘৰত যাই যদি ইয়াৰ বস্তুটো যদি নলয় কাম নহ'ব। মাষ্টৰে কি কয় সেই বস্তুখিনি ল'ব লাগিব মনোযোগ সহকাৰে, তেতিয়াহে পৰীক্ষাত পাছ কৰিব। আমিও শাস্ত্ৰ পাঠবিলাক যিবিলাক কয় সেইখিনি ল'ব লাগিব, তাতেহে ফলটো হ'ব। আমি যদি নলওঁ আদৰি, ফল একো নহ'ব। সেইকাৰণে বিশ্বাস মনোযোগ, শুনা সাৱধানে বুলি কৈছে পৰীক্ষিতক। একচিত্ত মনে কৃষ্ণ কথা শুনা, এক চিত হ'ব লাগিব যাতে মোৰ মনটো বিচলিত নহয়। আমি ইয়াতে আহিছোঁ, যদি মোৰ ঘৰত যদি মনটো থাকে, বহিব লাগে বহিছোঁ, এই নাতিটো বা কি খালাক না নাই, মায়েকে মাৰছে নেকি, টকৰা না ক'ৰবাত দুখে পালাক নেকি, বড়িটো বা ভাত পানী ৰান্ধাক না নাই, মোৰ ল'ৰাটো বা খালাক না নাই, গৰুটো আছে পাথৰত চালাক না নাই, ছায়াত দিলাক না নাই। আমাৰ মনটো যদি তাতে ভাবি থাকোঁ, ইয়াতে বহি থাকিলে তাৰ অৰ্থ হ'ব নেকি? একো নহ'ব বুলি কৈছে। সিগলা ত্যাগ কৰি এক স্থিৰ হ'ব লাগিব আৰু কৰ্ণৰে শুনি হৃদি পদ্মত আমি ল'ব লাগিব, তেতিয়াহে ফলটো হ'ব। নহ'লে বা কিন্তু বৃথা। ভক্তিৰ নিয়মো আছে। সেইকাৰণে শুকমুনিয়ে কৈছে ভাগৱত শুনবা হৈ কিন্তু এক স্থিৰ এক মন সাৱধানে, যাতে তোমাৰ মনটো যাতে উৰং পুৰং হ'ব নহয়, হ'লে কিন্তু তাৰ ফলটো নহ'ব। সেইকাৰণে পৰীক্ষিতে 7 দিন 7 ৰাতি একান্ত মনে, ভোক পিয়াহ পানী একটুপো খোৱা নাছিল, একান্ত মনে শ্ৰৱণ কৰিছে। আৰু শুকমুনিয়ে একান্ত মনে কৈ আছে। 7 দিন 7 ৰাতি হোৱাৰ পিছত শেষৰ দিনা শুকমুনিয়ে কৈছে পৰীক্ষিত যে মই ইয়াক নকওঁ আৰু তোমাৰো আয়ুস শেষ, তক্ষকে দংশন কৰিব বুলি সাপ দিছিল পৰীক্ষিত। 7 দিন 7 ৰাতি ভাগৱত শুনাইছে শুকমুনিয়ে কৈছে মই ইয়াৰ আৰু ভাগৱত নকওঁ, তোমাৰ কিবা যদি শুনবা লগা ইচ্ছা আছে, জানবা লগা ইচ্ছা আছে, মোক ইটাই কওঁ। এতিয়া পৰীক্ষিতে প্ৰভু চৰণত হাতযোৰ কৰি কৈছে গুৰুদেৱ মোৰ আৰু শুনবা লগা ইচ্ছা নাই, সমস্ত পাইছোঁ মই ভাগৱত। এতিয়া শুকমুনিয়ে কৈছে তুমি পালা? বোলে পাইছোঁ। কি পালা তুমি মোক কচোন, তুমি ভাগৱতত কি পালা 7 দিন 7 ৰাতি পঢ়ি? বোলে প্ৰভু মই 2টা বস্তুৱে ভাগৱতত পাইছোঁ। বোলে কি? প্ৰথমটো হৈছে মই কৃষ্ণক দেখা পাইছোঁ ভাগৱতত, আৰু দ্বিতীয়তে হৈছে মই নাম পাইছোঁ। এতিয়া গুৰুদেৱে শুকমুনিয়ে কৈছে ঠিক আছে, তুমি আৰু শুনবা লগা সঁচাই নাই, আচল বস্তু পায়ে গেলা। কৃষ্ণৰ নাম পোৱাৰ পিছত কিবা পাব লগা থাকে নেকি? নাথাকে। ভাগৱত হৈছে কৃষ্ণ কলিত যুগত বাংময় মূৰ্তি। এই ভাগৱত শ্ৰদ্ধা ভক্তি হিচাপে আমি ল'ব লাগিব। আজিৰ ভাগৱত নহয়, ই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, শ্ৰীকৃষ্ণৰ মুখৰ বচন। উদ্ধৱকো কৈছিল মই ক'ত থাকিম? মই ভাগৱত আৰু গীতাৰ জৰিয়তে থাকিম, মোৰ ভকতসকলে তাতে মোক পাব। সেইকাৰণে মাধৱ গুৰুদেৱে আমাৰ লিখি থৈ গৈছিল একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণনাম, গাঁৱে সদা বখীয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা আৰু সাক্ষাতে তথাত। নাৰদে কৃষ্ণ কৈছিল হে প্ৰভু তুমি আচলতে ক'ত থাক? তেতিয়া কৈছে মই বৈকুণ্ঠতো নাথাকোঁ, মই যোগীৰ হৃদয়তো নাথাকোঁ, মই ক'ত থাকোঁ? মোৰ একান্ত ভকতসকলে মোৰ য'ত নাম কীৰ্তন য'ত কৰি থাকে মই সেই জেগাত সাক্ষাৎ হৈ থাকোঁ, অদৃশ্য হৈ অন্তৰ্যামী ৰূপে। সকলোৰে অন্তৰত ঈশ্বৰ আছে। সেইকাৰণে কৃষ্ণ নাম য'ত আলাপ আলোচনা হৈ তাতে ভগৱন্ত প্ৰভু সাক্ষাৎ দৰ্শন দিয়ে। আমি আজি দেখা নাই, আজি ভগৱন্ত প্ৰভু সাক্ষাৎ আহা বুলি কৈছে, নিজে কৈছে। সেইকাৰণে আমি কৃষ্ণ নাম ল'ব লাগে। যদি কৃষ্ণক আমি পাব ইচ্ছা আছে তেতিয়া ভাগৱত গীতা শ্ৰৱণ কীৰ্তন আমি পঢ়বই লাগিব, হৰিৰ নাম আমি ল'বই লাগিব, নহ'লে আমাৰ জীৱটোৰ মুক্তি কেতিয়াও নহ'ব। সেইকাৰণে কৈছে মনুষ্য জীৱন দুদিনীয়া কায়া, চিৰস্থায়ী কোনো থাকিব নোৱাৰে।
কলিতা সম্প্ৰতি নভৈল ভকতি নাপাইল সাধু সংগতি মই দুৰ্বনয় জানি কৃপাময় আপুনি কৰিয় গতি কলিত সম্প্ৰতি নভৈল ভকতি নাপাইল সাধুৰ সংগতি কলিত যুগত ভকত বিচৰিব টান একান্ত ভকত বিচৰি নাপাবা এতিয়া যদি ভাগৱত শাস্ত্ৰ পাঠ কৰিব লগা হয় ভকত এজন যদি মাতবা লগা হয় আব কৰি কৰি নিবা লাগে না নাই প্ৰায় জাগাত সেনেহেন হয় এই মোৰ আজি গধূলি অলপ নাম ধৰিম যদি 10টা মাতা বৰ বেছি 5টা বা 4টাহে উপস্থিত থাকে বাকীবিলাক এবচেণ্ট সাধু সংগৰ ওচৰ পাওঁটো খুব কঠিন কৃষ্ণ কথা শুনা কলিত যুগত বৰ কঠিন য'তে ত'তে পাওঁ বস্তু নহয় ভক্তি কথাটো সাধু সংগৰ লগতহে কৰবা দিছিল সাধু সংগত ছাড়া কাম নহ'ব আমি আজি আই বাসকল আজি বৈছোঁ এইখিনি হৈছে সাধু সংগ ইয়াতহে আমি কৃষ্ণক পাম ইয়াতহে আমাৰ ভক্তি জাগব যেতিয়া বৃন্দাবনত শ্ৰীকৃষ্ণই বাঁহী বজাই গোপীসকলক মাতি আছে আৰু তেতিয়া সব গোপীবিলাকে ঘৰ দুৱাৰ ত্যাগ কৰি বৃন্দাবনক লৈ গৈছিল কৃষ্ণৰ বাঁহীৰ মাত শুনিলে থাকবা নোৱাৰে আমাৰ যেনেকৈ হৰিৰ নাম শুনিলে ভকতসকলে ৰহিবা নোৱাৰে আহিবই যদি মাইকেদি ক'ৰবাত যদি শুনছি ঈশ্বৰৰ নাম মনটো এতিয়া আহিবই যেনেকৈ নহয় একান্ত ভকতসকলে থাকবা নোৱাৰে সেই গোপীসকলেও কৃষ্ণৰ বাঁহীৰ মাত শুনিলে থাকবা নোৱাৰে কৃষ্ণৰ ৰূপটো চাবৰ কাৰণে আহিয়ে সব গোপী আহি কৃষ্ণই লীলা কৰিছে কিন্তু একজন নাহিল ৰাধাই অহা নাই ৰাধা গোপীয়ে অহা নাই ৰাধাই মনত অহংকাৰ ভাৱ জাগছিল ৰাধাই সিদিনা জানাই বৃন্দাবনত কৃষ্ণই চাই আছে সব গোপী আহিছে মোৰ ৰাধা অহা নাই কিয় অন্তৰ্জমী নাৰায়ণে গমেই পাইছে ৰাধাৰ অহংকাৰ মানে মই যাব লাগিব আনবা মই যদি নাযাওঁ ৰাধাই আজি মুঠো নাহে মই যাব লাগিব এইবুলি নাৰায়ণে সেই বৃন্দাবনৰ পৰা গুচি আহি সেই ৰাধাৰ ঘৰত গৈছিল দৰ্জাত থাপৰি আছে ৰাধা তুমি কিয় জানাই তুমিতো মোক একান্ত ভক্তি কৰা মই বাঁহী বজাই মাতি আছোঁ এই প্ৰভু মই আজি যাব নোৱাৰোঁ অসুখ মোৰ কি অসুখ তুমি নেগলি নহ'ব বৃন্দাবন সভা নহয় তুমি যাবাই লাগিব যেনেকৈ নহয় বোলে মই নোৱাৰোঁ ভগৱানে বোলে নহয় এই ওপৰতে থ'ব লাগে এই তুমি নেগলি বৃন্দাবনত সভা নহয় মই ভাল নালাগে তুমি যাবাই লাগিব তুমি মোৰ একান্ত ৰাধাই বোলে বাপৰে বাপ মোকেনো ওপৰত খোলাকে আৰু অহংকাৰ বাদে ৰাধা দৰ্জাখন খুলি দিলা এই প্ৰভু মই উঠবাই পৰা নাই মিছা পাতছি বোলে আহা যাওঁ বোলে মই যাব নোৱাৰোঁ মই উঠবাই নোৱাৰোঁ কোৱাৰ পৰা মানে কাকলৰ খোজ দিবাই নোৱাৰোঁ একবাৰে জোৰে কপনি উঠছে একেবাৰে মই নোৱাৰোঁ যাবা আজি নহয় যাবাই লাগিব কৃষ্ণই নেৰে ৰাধাই বোলে নহয় মই নাচোঁ কৃষ্ণ ক'লাক কি কৰিলি যাবা বোলে নাজানো তুমি যেনেকৈ নিয়া মই কিন্তু খোজকাঢ়ি যাব পাৰবা নহয় খোজকাঢ়ি যদি যাবা নোৱাৰ এতিয়া মই তোমাক দাঙি লৈ যাম দে মোৰ কান্ধত উঠা ৰাধাই বোলে বাপৰে বাপ জগতৰ ঈশ্বৰ কৃষ্ণ ব্ৰহ্মা হৰে চিন্তে যাৰ অৰুণ চৰণ সেইজন ভগৱন্ত প্ৰভুৱে আৰু মোক কান্ধত তুলি নিব মোৰ নিচিনাৰ ভক্তেনি নাই ইয়াত পৃথিৱী আৰু অহংকাৰ বাঢ়ে সঁচাই মোক নিবা কান্ধত বোলে সঁচাই নি তুমি কান্ধত উঠা কৃষ্ণই বহি লৈছিল কান্ধত উঠাৰ কাৰণে ৰাধাই জাপ মাৰাৰ কাৰণে জাপ মাৰি উঠবা গৈছে উঠবা যোৱাৰ লগে লগে কৃষ্ণ অন্তৰ ধ্যান নোহোৱা হৈ গৈছে যাওঁতে ৰাধাই ধুপুচকৈ পৰি নাকেদি তেজ বাঢ়ি হৈ গ'ল আৰু ৰাধাই কান্দি আছে হে প্ৰভু মোৰ কিমান ভুল হৈ গ'ল মোক ক্ষমা কৰা নাই আৰু কৃষ্ণ দেখা দিয়ালে ইয়াৰ কান্দি কান্দি সেই বৃন্দাবনক গৈছে আৰু বুজি পালা ভুলটো মোৰ ভুল হৈছে মই জগতৰ ঈশ্বৰৰ কান্ধত উঠবা যাওঁ তেওঁ চৰণতহে থাকবা লাগে মোৰ কি ভুল হৈ গ'ল কান্দি কান্দি সেই গোপীবিলাকে বৃন্দাবনত বাগৰি আছে ঈশ্বৰৰ নাম কৃষ্ণ দৰিখন দিয়া এই নাৰদে আৰু আহি দেখা পালা গোপীসকলে কৃষ্ণৰ নাম লৈ কি কান্দি আছে কি কাৰণ সুদূৰ আছোঁ
বোলে আইসকল তোমালোকৰ কি হৈছে বোলে প্ৰভুই বাঢ়িব যে মাতলাক এতিয়া তেওঁৱে দেখা দেখি নাই খুব জ্ঞান তেওঁক আনি দিয়া নহ'লে আমাৰ প্ৰাণ নৰহে জীৱনত আমাৰ জীৱনটো আৰু নৰয়া আমি তেওঁৰ চৰণতে আমি অৰ্পণ কৰি আজি মৰিম বোলে তোমালোকে মৰবা নালাগে ৰ'বা মই আনি দিম নাৰদে কৈছে নাৰদে আৰু য'তে ত'তে যাব পাৰে দেৱঋষি মহাযোগী নাৰদে কৈছে মই প্ৰভুক আনি দিম এতিয়া আনি দিম তোমালোকে ধৈৰ্য ধৰা নাকান্দা সঁচাই আনবা না বোলে সঁচাই তোমালোকক কথা দিয়া আমাক কথা দিয়া আনবা পাৰিম বুলি তোমালোকক কথা দিলোঁ মই আনিলোঁ সেই বুলি নাৰদে একদম বৈকুণ্ঠপুৰীত গৈছিল কৃষ্ণক আনবা গৈছিল কৃষ্ণই আৰু অনন্ত শয্যাত শুই আছে লক্ষ্মীক লগত লৈ প্ৰভু তুমি দেখোন লীলা কৰি বৃন্দাবনত ইমান গোপীসকলক মাতছ তেওঁলোকে কান্দি আতুৰ হৈ আছে তুমি দৰিখন দিয়া যায় কৃষ্ণ কৈছে বাপৰে মইতো যাব নোৱাৰোঁ আজি মোৰ বেমাৰ কৃষ্ণ কৈছে মোৰ আজি অসুখ বোলে কি বোলে মোৰ এই উশাহ নদীৰ মস্ত জ্বৰে আজি মই যাব নোৱাৰোঁ তুমি জগতৰ ঈশ্বৰ তোমাৰ আৰু কিহৰ জ্বৰ মোৰ জ্বৰ নাথাকে মই জগতৰ ঈশ্বৰ হ'লেও মোৰ জ্বৰ নাথাকে মোৰো দহ হৈছে কিবা মই কিবা কৰিছোঁ মোৰো আজি একদম উঠা ইচ্ছা নাই নৰোৱে উঠা মোৰ নৰো যাবা বোলে নহয় যাবাই লাগিব মই গোপীসকলক কথা দি আহিছোঁ তোমাক নিম বুলি বোলে হয় নেকি তেনেহ'লে মোৰ অসুখটো ভাল কৰিব লাগিব তে নাৰদে কৈছে কচোন কি কৰিলে ভাল হ'ব বোলে মোৰ অসুখ ভাল কৰবা কোনোৱে মোৰ অসুখ ভাল কৰিব নোৱাৰে আৰু মই পাৰিম দে প্ৰভু স্বৰ্গমত পাতাল বিচাৰ কৰি হ'লেও মই আনি দিম তোমাৰ অসুখ খালি বোলে হয় না তেনেহ'লে এটা কাম কৰা ভকতত ঝোলা অলপ লৈ আহা যাওক যদি ভকতত যদি ঝোলা যদি মোক যদি দিবা পাৰ মোৰ বেমাৰ ভাল হৈ যাব মই সুস্থ হৈ যাম এইটো নেকি সামান্য কথা ভকতত ঝোলা মই এতিয়া আনি দিম মোৰ ব্ৰহ্মাদেৱ পিতায়ে মোৰ ভকত মই এতিয়া আনি দিম ভকতত ঝোলা তুমি চিন্তা নকৰিবা তুমি খালি থাকা সঁচাই আনবা বোলে সঁচাই যাওচোন যাওক ব্ৰহ্মগুৰুক লগিন একদম গেছি পাতৰ পৰা গেলিছি পিতা ক'ত আছা সোনকালা দেখা দি মোক নাৰায়ণৰ অসুখ এনে তেনে চৰণত ধূলা লাগে তোমাৰ তাৰপিছত গেল যোগাসন কৰি বহি আছে ব্ৰহ্মাই তাৰপিছত নাৰদে কৈছে তোমাৰ চৰণত ধূলা দিয়া পিতা ব্ৰহ্মাদেৱক কৈছে তুমি মহাভকত না বোলে কিয় লাগে বোলে প্ৰভুৱেও ভকতত ধূলা নিবা পঠিয়াইছে বেমাৰ হৈছে সেই মই ভকত বুলি কাই কৈছে মইতো ভকত নহয় ব্ৰহ্মা আদি কৰি যত জীৱ আছয় মায়া সজ্জাৰ মাজে আছয় ঘুমতি যাই ব্ৰহ্মাৰ লগতে মোৰ লগতে যত জীৱ আমি মায়া সজ্জাত ঘুমতি যাই আছোঁ মইতো ভকত নহয় মই মায়াত আছোঁ আবদ্ধ হৈ মই ভকত হ'ব পৰা মোৰ ক্ষমতা নাই মোৰ ধূলা নিলে কাম নহয় মই দিবা নোৱাৰোঁ মই মায়াত আবদ্ধ সৃষ্টিকৰ্মত মই মূৰ্তি হৈ আছোঁ মই মোৰ ধূলা নিলে কাম নহয় নাৰদে বোলে আচৰিত হ'ল বাপৰে বা দেৱতাৰ ভিতৰতে ব্ৰহ্মা ডাঙৰ আৰু মইনো কেনেকৈনো সেই কৰিম কাক আৰু বিচাৰি পাম কৈলাশত বেছি শিৱত থাকে এই শিৱ মহাযোগী তেওঁৰ তাতে যাওঁ পাৰ্বতী আৰু শিৱ বহি আছে নাৰদ যাই উপস্থিত হ'ল বোলে ভাই সম্বন্ধত ভাই নাৰদৰ পুত্ৰ আৰু শিৱ ব্ৰহ্মাৰে পুত্ৰ ভাই তোমাৰ চৰণত ধূলা লাগে শিৱ এই মোক কিয় তুমি ভকত নহয় ভকতত ধূলা নিবা পঠাইছি ভগৱান প্ৰভু জ্বৰত মৰি আছে বৈকুণ্ঠপুৰী কেতে গেথে ভকতত ধূলা দিলেহে বোলে ভাল হয় বোলে হয় নেকি মইতো ভকত বুলি কাই কৈছিলোঁ মইতো ভকত নহয় মই মায়া সজ্জাত আছোঁ ঘুমতি যাই মই ভকত হ'ব পাৰা না মোৰ ইভাগে কাৰ্তিকত ঘেং ঘেঙেনি গণেশৰ ঘেং ঘেঙেনি পাৰ্বতীয়েহে গালিয়ে পাৰি থাকে দিনে ৰাতি ফুটকণ মিস্ত্ৰী ফুৰিব লাগে কাৰ্তিকৰ লগত গণেশৰ কাজিয়া লাগিলে আৰু ভাংবাই লাগে মোৰ মহা জঞ্জাল মই সংসাৰ পাতি একেবাৰে জঞ্জাল খাইছোঁ মই আৰু ভকত হ'ব পৰা নাই মোৰ ধূলা নিলে কাম নহ'ব সেনেকৈ নাৰদে যম আদি কৰি ইন্দ্ৰ চিন্দ্ৰ সমস্ততে ঘুচি ভকত বিচাৰি নাপলা নাৰদে আচৰিত হ'ল মই পাওঁ ক'ত দেৱতাবিলাকে যদি ভকত নহয় মই কাক তাকে বিচাৰি যাম গোপীসকলত তাকে যাওঁ আৰু পুনৰবাৰ নলোৱা গোপীসকলত তাতে গৈছিল চিন্তি মনে চিন্তা কৰি গৈছে আৰু গোপীসকলৰ আগত ক'লাক যে মই প্ৰভুক আনবা পাৰিম এটাই চৰ্ত বোলে কি ভকতত ধূলা লাগে
এতিয়া গোপীসকলে কৈছে তুমি ভকত কোনে চিনি নাপাওঁ বোলে, সঁচাই চিনি নাপাওঁ, কচোন। এই আমি যে আটা পাৰি আছোঁ ঈশ্বৰৰ নাম গুণ ঘৰ মাটি ত্যাগ কৰি, ঘৰ বাৰী ত্যাগ কৰি আমি ঈশ্বৰৰ নামত বাকৰি আছোঁ নে নাই আটা পাৰি? আমিয়ে ভকত, আমাৰ ধূলা লৈ যাওক কামত আহিব। সঁচাই নেকি? সঁচাই, আমি ভকত। তেতিয়া সেই গোপীসকলৰ বাগৰা সেই চৰণত ধূলা এটা টপলা কৰি লৈ গৈছে বৈকুণ্ঠপুৰী আৰু নাৰদৰ হাতত তুলি দিছে। দিয়াৰ লগে লগে ঈশ্বৰে গমে পাইছিল, লৈ আহা সোনকাল। আৰু ভগৱন্ত প্ৰভুৱে ভকতৰ ধূলা গাঁৱত মুচিছে। মুচাৰ লগে লগে কি হৈছে, একদম উজ্জ্বল ৰূপ হৈ গৈছে নাৰায়ণ। নাৰায়ণে কৈছে ময়ো পাপী, মোৰো পাপ হয়, ময়ো ভকতৰ সংগত শুদ্ধ হওঁ। বিপ্ৰ দামোদৰৰ চৰণ ধুই দিছিল, ভকতৰ চৰণ ধুব লাগে, ভকতৰ চৰণ সেৱবা লাগে। এতিয়া আমাৰ কি হয়, ভগৱন্ত প্ৰভুৱে সন্তুষ্ট হয়। ভগৱানে চৰণ সেৱা কৰি, ভকত হৈছে সৰ্বশ্ৰেষ্ঠ। সেইকাৰণে কৈছে ভকত সাধুসংগ পাৱাটো বহুত কঠিন, আৰু সেই ভকতৰ লগতহে ভগৱন্ত প্ৰভু থাকে। তাৰপিছত বৃন্দাবনত আহি দেখা দিছে নাৰায়ণ, এইটো হৈছে ভকত। সেইকাৰণে কলিত সম্প্ৰতি নভৈল ভকতি, নাপাইল সাধু সংগতি। সাধু সংগত আমি ল'ব লাগে, আমি কিন্তু সাধু সংগত নলওঁ, ঈশ্বৰৰ নাম নলওঁ। নল'লে আমাৰ কিন্তু গতি ভাল নহয়, কৃপা নকৰিব। তোমাৰ ভৃত্তৰ 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 তাৰ ভৃত ভৈল আমি, মোক জগন্নাথ নকৰা অনাথ, নেৰিবা মাধৱ স্বামী। তোমাৰ ভৃত্তৰ 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 তাৰৰ ভৃত্তৰ ভৃত্তৰ ভৈল আমি। দাসৰ দাস কিংকৰ, কিংকৰ হৈছে চাকৰ। ভগৱন্ত প্ৰভুৰ যিসকল ভকত আছে, দাস আছে, সেই দাসৰো আৰু দাস, সেই দাসৰো আৰু দাস, দাসৰো আৰু দাস। আমাক যদি চাকৰৰ সমান তুমি ৰাখা, দাসৰো দাস, দাসৰো দাস হিচাপে তুমি যাতে ৰাখো আমাক তোমাৰ লগত, সেইটোহে মই ইচ্ছা কৰোঁ, সেইটোহে মই বাঞ্ছা কৰোঁ। মোক জগন্নাথ নকৰা অনাথ, নেৰিবা মাধৱ স্বামী। অনাথৰে নাথ, আমি অনাথ, আমাৰ নাথ নাই। নাথ হৈছে কৃষ্ণ, তেওঁহে নাথ, আমি অনাথী হৈ আছোঁ, তেওঁহে আমাক গতি দিব। সেইকাৰণে কৈছি নকৰা অনাথ, নেৰিবা মাধৱ স্বামী। তুমি যাতে আমাক আৰু নেৰ। নেৰয় মৰ মুখে যেন সুখে দুখে, সদায় তোমাৰ নাম। হে কৃষ্ণ প্ৰাণ দিয়া এই দান, ডাকিব ৰাম